Hello and welcome to Gyansila. So লৈছো আকৌ অসম টেট পৰীক্ষাটোৰ কাৰণে আসাম and its people অসম আৰু ইয়াৰ জনসাধাৰণ এই টপিকটোৰ ওপৰত কিছুমান দৰকাৰী প্ৰশ্ন উত্তৰ যিখিনি আপোনালোকৰ আহিবলগীয়া এক্সামটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় তো স্কিপ নকৰাকৈ ভিডিও সম্পূৰ্ণকৈ চাব আৰু যিসকলে সাবস্ক্ৰাইব নাই কৰা চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে নেক্সট ভিডিওৰ আপডেটসমূহ আপোনালোকে এক্সামৰ আগলৈকে সময়মতে পাই থাকে ওকে আৰু যদি আগৰ ভিডিও কিটা চোৱা নাই ইয়াৰে তেতিয়াহলে আমাৰ প্লেলিষ্ট বনাই থোৱা আছে আসাম এণ্ড ইটস পিপল বুলি তাত গৈ পেলাই আগৰ ভিডিও কিটা আপোনালোকে সাৰ্চ কৰিলে পাই যাব সো লেটস স্টাৰ্ট প্ৰথম প্ৰশ্নটোত আজি আছে খোলা কিংডম ইজ এছ'চিয়েটেড উইথ হুইচ কিংডম খোলা ৰাজ্য কোনটো সম্প্ৰদায়ৰ লগত জড়িত আছিল খোলা কিংডম বুলি আমাৰ অসমৰ এটা কিংডম আছিল হেইটো আছিল কাৰ তিৱা আহোম কাৰ্বি নে ডিমা আছে কাৰেক্ট আনসাৰ হ'ব অপচন এ তিৱা ওকে তাৰ পিছৰ প্ৰশ্নটোত আছে Lo Ho La Hai is the traditional song of Lo Ho La Hai এটো কোন সম্প্ৰদায়ৰ এক পৰম্পৰাগত গীত হয় তো ইয়াতে আছে অপচন আছে তিৱা মিচিং ৰাভা কছাৰী আৰু এইটোৰো শুদ্ধ উত্তৰ হ'ব কি অপচন এ তিৱা তিৱাসকলৰ এটা পৰম্পৰাগত গীত যেটো কোৱা হয় লো হো লা হাই আৰু যেহেতু তিৱা সম্প্ৰদায়ৰ কথা ওলাইছে লগতে জনাই দিও তোমালোকে সকলোৱে শুনিছা জোনবিল মেলা তো জোনবিল মেলা যেটো পালন কৰা হয় উৎসৱটো এটো কোনটো সম্প্ৰদায়ৰ লগত জড়িত তিৱা সম্প্ৰদায়ৰ লগত জড়িত হয় জোনবিল মেলা যত কি চলে কোনটো প্ৰথা এতিয়াও চলে বিনিময় প্ৰথা চলে ওকে তাৰ পিছৰ প্ৰশ্নটো আছে মুৰি ইজ এ মিউজিক্যাল ইনস্ট্ৰুমেন্ট অফ মুৰি কোন সম্প্ৰদায়ৰ এক লোকবাদ্যযন্ত্ৰ তো ইয়াতে খোৱা মুৰিটো কথা কোৱা নাই ইয়াতে এটা বাদ্যযন্ত্ৰ আছে যেটো নাম হৈছে মুৰি এইটো হয় কোনটো সম্প্ৰদায়ৰ এটা বাদ্যযন্ত্ৰ হয় মুৰি তো ইয়াতে অপচন আছে ডিমাসা হাজং তিৱা আৰু দেউৰী শুদ্ধ উত্তৰ কোনটো হ'ব তো মুৰিটো হৈছে ডিমাসা সকলৰ ডিমাসা সকলৰ এটা বাদ্যযন্ত্ৰ হয় সৰি অপচন এ হ'ব শুদ্ধ উত্তৰ ডিমাসা সকলৰ এটা বাদ্যযন্ত্ৰ হয় যেটো কোৱা হয় মুৰি বুলি ইয়াৰ পিকচাৰটো মই দেখাই দিছো বাৰু এইটো হৈছে পিকচাৰ যেটো কোৱা হয় মুৰি বুলি এটো ডিমাসা সকলৰ এটা বাদ্যযন্ত্ৰ হয় যেটো নাম হৈছে মুৰি ওকে নেক্সট কোৱেশ্চন হোৱাট ইজ দা কেছ প্ৰাইস অফ আসাম বৈভৱ এৱাৰ্ড আমাৰ যেটো অসম বৈভৱ বঁটা প্ৰদান কৰা হয় সেই বঁটাটো যেতে পায় তাত কিমান টকা পুৰস্কাৰ দিয়া হয় কিমান টকা আগবঢ়োৱা হয় প্ৰাইজ মানি তো এটো হৈছে এটা আছে 2 লাখ 3 লাখ 4 লাখ 5 লাখ কাৰেক্ট আনসাৰ অপচন ডি 5 লাখ টকা পুৰস্কাৰ এটা দিয়া হয় মিনিমাম ক্যাশ এমাউন্ট এটা দিয়া হয় 5 লাখ ওকে নেক্সট কোৱেশ্চন হুডুম পূজা ইজ সেলিব্রেটেড বাই হুডুম পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে খনৱাল কাছাৰী ঠেঙাল কাছাৰী কোচ ৰাজবংশী নে ৰাভা তো হুডুম পূজা পালন কৰে কোচ ৰাজবংশীৰ লোকসকলে পালন কৰে হুডুম পূজা ওকে তাৰ পিছৰ প্ৰশ্নটোত আছে which Assamese movie is based on ভবেন্দ্ৰনাথ শইকীয়া's novel অন্তৰীপ তলৰ কোনখন অসমীয়া সিনেমা ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ আধাৰত নিৰ্মিত তো ভবেন্দ্ৰনাথ শইকীয়াই যিখন উপন্যাস লিখিছিল অন্তৰীপ এটো আমি এটা কোৱেশ্চন পালো অন্তৰীপৰ লেখক কোন হয় ভবেন্দ্ৰনাথ শইকীয়া এইখনৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ হৈছিল সেই চলচ্চিত্ৰখন আছিল কি সেইখন আছিল অপচন বি অগ্নিস্নান আৰু এইখন মুক্তি লাভ কৰিছিল 1985ত এইখনে মুক্তি লাভ কৰিছিল যিখন পৰিচালনা কৰিছিল ভবেন্দ্ৰনাথ শইকীয়া দেৱে নিজেই ওকে 1985ত এইখনৰ মুক্তি লাভ কৰিছিল ওকে নেক্সট কোৱেশ্চন who was the director of the movie প্ৰতিধ্বনি অসমীয়া বোলছবিখনৰ পৰিচালক কোন হয় তো প্ৰতিধ্বনি আমাৰ অসমীয়া যিখন সিনেমা আছিল যিখনে মুক্তি লাভ কৰিছিল কেতিয়া এটো কোৱেশ্চন আহে হেতু কম বাৰু তাৰ আগতে আমি পৰিচালক কোন হয় হেতু কৈ লও তো প্ৰতিধ্বনি অসমীয়াখনৰ পৰিচালক গৰাকী আছিল ভূপেন হাজৰিকা অপচন সি হ'ব কাৰেক্ট আনসাৰ ভূপেন হাজৰিকা দেৱ আছিল ইয়াৰে ডাইৰেক্টৰ আৰু ইয়াতে সিনেমাখনত কোনে অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আছাও এই দুইগৰাকী ব্যক্তিয়ে অভিনয় কৰিছিল আৰু এইখন মুক্তি লাভ কৰিছিল 1964 প্ৰতিধ্বনি ওকে
আৰু যদি সুধে ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম বোলছবি কোনখন আছিলে প্ৰথম ছবিখন আছিলে এৰা বাটৰ সুৰ ওকে নেক্সট হু কম্প'জ দ্য ছং পকা ধানৰ মাজে মাজে সৰু সৰু আলি এই গীতটো কোনে লিখিছে পকা ধানৰ মাজে মাজে সৰু সৰু আলি গীতটো কোনে ৰচনা কৰিছিলে তো সৰুতে এইটো বহুত শুনিছা তোমালোকে নিশ্চয় তো এইটো লিখিছিলে কোনে ভূপেন হাজৰিকাই লিখিছে নেকি নহয় জয়ন্ত হাজৰিকা নেকি নহয় শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুদ্ৰ বৰুৱা ওকে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ আসাম টেটৰ কাৰণে যদি তোমালোকে PDF বিচাৰি আছা স্পেচিয়েলি আসাম এণ্ড ইটছ পিপল টপিকটোৰ ওপৰত তেতিয়াহ'লে আমাৰ হাতত PDF উপলব্ধ আছে এইটোত আছে 200 MCQ আসাম এণ্ড ইটছ পিপল যিটো ইংলিছ মিডিয়ামত হয় আৰু যিটো মূল্য হৈছে ₹52 অনলি আৰু আনটোত আছে 550 কুৱেশ্যনছ অন আসাম জিকে যিটো আসামিজ মিডিয়ামত হয় আৰু এইটোৰ প্ৰাইচ হৈছে ₹60 অনলি বহু কম মূল্যত PDF কেইটা প্ৰভাইড কৰা হৈছে তোমালোকে যদি ল'ব বিচাৰা তেতিয়াহ'লে কন্টেক্ট কৰিবা এই নাম্বাৰটোত 8402086470 নাইবা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে লিংকত গৈ পেলাই তোমালোকে পেমেণ্ট কৰি পাৰচেজ কৰিব পাৰা বহুত বেছি ইম্পৰ্টেণ্ট PDF কেইটা হয় তোমালোকৰ পৰীক্ষাটোৰ কাৰণে যিসকলে লোৱা নাই এতিয়াও হাতত সময় আছে ল'ব পাৰিবা নেক্সট কুৱেশ্যন which was the first movie directed by নিপ বৰুৱা নিপ বৰুৱাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি আছিল তো নিপ বৰুৱা আমাৰ অসমীয়া চিনেমা জগতৰ এটা প্ৰতিষ্ঠিত নাম হয় তো তেখেতে পৰিচালনা কৰা প্ৰথম অসমীয়া চিনেমাখন আছিলে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ স্মৃতিৰ পৰশ ঠিক আছে মাক আৰু মৰম এইখনো তেখেতে পৰিচালনা কৰা দ্বিতীয়খন হয় সেকেন্ড ৰঙা পুলিচ হয় থাৰ্ড ওকে আৰু আজলি নব এইখনে নিপ বৰুৱাই পৰিচালনা কৰাই ছবি হয় ঠিক আছে তেখেতে পৰিচালনা কৰা ছবিয়ে হয় আজলি নবখন এইখন 1980 ত মুক্তি লাভ কৰিছিলে আৰু স্মৃতিৰ পৰশ এইখন কেতিয়া মুক্তি লাভ কৰিছিলে 1956 প্ৰথমখন তেখেতৰ ছবি আছিল তেখেতে পৰিচালনা কৰা বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে টোটাল তেখেতে 15খন চলচ্চিত্ৰ তেখেতে পৰিচালনা কৰিছিলে 15খন সিনেমা নিপ বৰুৱা ওকে সো নেক্সট এন্টনি মোৰ নাম সিনেমাখনত এন্টনিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল হু প্লেড দ্য ৰোল অফ এন্টনি ইন দ্য মুভি এন্টনি মোৰ নাম এইখনো এখন নিপ বৰুৱাই পৰিচালনা কৰা ছবিয়ে হয় এন্টনি মোৰ নাম ইয়াতে এন্টনিৰ চৰিত্ৰত অভিনয় কৰা ব্যক্তিগৰাকী আছিল কোন নিপন গোস্বামী আব্দুল মজিদ ব্ৰজেন বৰুৱা নে বিজু ফুকন কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি বিজু ফুকন ঠিক আছে এন্টনি মোৰ নাম যিখনে মুক্তি লাভ কৰিছিল 1986 ওকে ক্লিয়াৰ সো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে কুৱেশ্যন আনসাৰ আসাম এণ্ড ইটছ পিপল কেনেকুৱা পালা তোমালোকৰ ফিডবেকবিলাক আমাক জনাবা কমেণ্ট ছেকশ্যনত আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে যদি গ্ৰুপত কোনোবাই জইন হ'ব বিচাৰা লিংকত গৈ পেলাই গ্ৰুপত জইন হ'ব পাৰিবা ঠিক আছে আৰু যদি PDFটো কোনোবাই ক্ৰয় কৰিব বিচাৰা তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে তাত কণ্টেক্ট কৰিবা তেতিয়া PDF তোমালোকে পাৰচেজ কৰিব পাৰিবা So that's all for today. Thank you so much. Till then, keep learning, keep sharing. See you soon.